সকল স্বাগতম জনাইছোঁ আপোনালোকক মোৰ চেনেললৈ। কালি আপোনালোকে যদি APSC প্ৰিপেৰেশ্যন যদি আপোনালোকে কৰি আছে SCC 2023 কাৰণে বহুতে যিহেতু আবেদন কৰিছে, এখন ফ্ৰী ৱেবিনাৰ আছে, কালি আপোনালোকে জইন কৰিব পাৰে। আৰু ৱেবিনাৰখন আপোনালোকে জইন কৰি যদি চাব পাৰে, কাৰণ আমিও থাকিম। চ' আপোনালোকে ৱেবিনাৰখন জইন কৰি লওক। জইন কৰি আপোনালোকে চাব যে কেনেকুৱা আপোনালোকৰ হয়, তাতে আপোনালোকৰ ডিছকাছ কৰিব। মই টেম্পলেটকেইখন দেখাম, আপোনালোকে চাই ল'ব। তাতে আপোনালোকৰ ৱেবিনাৰখন কণ্ডাক্ট কৰিব কুঁহিপাতে। আপোনালোকে জানে সেইটো নতুনকৈ ক'বলগীয়া বস্তু নহয়। চ' কোনে কোনে জইন কৰিব সেয়া গোটেইখিনি আপোনালোকক কৈ দিছোঁ। হিমাদ্ৰীনাথ ACS, তেওঁৰ ৰেংক 10 আছিলে। শান্তনু নন্দন বৰবৰুৱা, তেওঁ ইনস্পেক্টৰ অফ এক্সাইজ, ৰেংক 8 আছিলে। থাপানা সোণোৱাল, ইষ্টাৰ্ণ একাউণ্টছ অফিচাৰ, ৰেংক 353। বিবেক শৰ্মা, ইষ্টাৰ্ণ একাউণ্টছ অফিচাৰ, ৰেংক 48। লগতে আপোনালোকৰ থাকিব নৱোত্তম শৰ্মা, আছাম আৰ্বান এডমিনিষ্ট্ৰেটিভ ছাৰ্ভিচৰ, ৰেংক 15। আৰু কংকনজ্যোতি শইকীয়া, ACS, ৰেংক 1, 2018 আছিলে, বৰ্তমান ইঅ' তিনিচুকীয়া। চ' এই গোটেইখিনি আপোনালোকৰ সকলো থাকিব। আপোনালোকৰ যিখন ৱেবিনাৰ হ'ব গোটেইখনত তেওঁলোক থাকিব। আৰু আপোনালোকৰ যিকোনো ডাউট ক্লিয়াৰ কৰিব হওক বা কিবা কৰিব হওক, সেইখিনিৰ কাৰণে আপোনালোকে তেওঁলোক তাতে সুধিব পাৰিব। ফ্ৰী হয়, সেইকাৰণে মই আপোনালোকক দিছোঁ যে আপোনালোকে জইন কৰি চাই লওক। কিবা এটা নজনা কথা ফ্ৰীয়ে হয়, আপোনালোকে নজনা কথা এটা শিকিব পাৰিব, বা ভাল নালাগিলে সেইটো বেলেগ কথা, আপোনালোকে লেফ্ট কৰিব পাৰিব। চ' ৰেজিষ্টাৰ কৰিব লাগিব। ৰেজিষ্ট্ৰেশ্যনৰ প্ৰক্ৰিয়াটো মই দেখাই দিছোঁ, এইটো চাই লওক। আৰু লগতে তেওঁলোকৰ এইবাৰ কিমান চিলেকশ্যন হৈছে সেই বস্তুটো এবাৰ দেখাই দিছোঁ, চাই ল'ব। এইটো আপোনালোকৰ এই লিংকটো মই আপোনালোকক দি দিম। এই লিংকটো আপোনালোকে গুগল ডক ইয়াতে আপোনালোকে ৰেজিষ্টাৰ কৰিব লাগিব। লাইভ ৱেবিনাৰ হ'ব, হাউ টু ক্লিয়াৰ APSC 2023। তো ইয়াতে আপোনালোকৰ চাওক, নামটো আপোনালোকে লিখিব, ইমেইলটো নিজৰ দিব ভালকৈ, এড্ৰেছটো আপোনালোকে লিখিব, ফোন নম্বৰটো লিখিব, হোৱাটছএপ নম্বৰটো লিখিব। আৰু ৱেবিনাৰটো আপোনালোকে ক'ৰ পৰা গম পালে, টেলিগ্ৰাম, ইনষ্টাগ্ৰাম, ফেচবুক, ফ্ৰেণ্ড বা আদাৰ্ছ, সেইটো আপোনালোকে লিখি ইয়াতে ছাবমিট কৰি দিব। সিমানখিনিয়ে বছ। আপোনালোকে জইন কৰিব। তাৰপিছত ৱেবিনাৰখন আপোনালোকে মেইল চেক কৰিব বা হোৱাটছএপত আপোনালোকৰ আহি। চ' এইটো আপোনালোকৰ কুঁহিপাতৰ যিখন আপোনালোকৰ টেম্পলেট আছে আমাৰ। চ' ইয়াতে একদম ফ্ৰী ৱেবিনাৰ হয়, আপোনালোকে জইন কৰক। আপোনালোকৰ যদি বেয়া লাগে আপোনালোকে লেফ্ট কৰিব পাৰে। আপোনালোকে থাকিলেও কিবা দুই এটা বস্তু আপোনালোকে নতুন শিকিব পাৰিব, বা আপোনালোকৰ হেল্পফুল যে হ'ব পৰীক্ষাৰ ক্ষেত্ৰত, সেইটো মই ক'ব পাৰোঁ। চ' APSC CC 2023 কাৰণে এইটো কৰা হ'ব। আৰু কালিলৈ কৰা হ'ব, ৰাতিপুৱা 11টা বজাত ৱেবিনাৰ ষ্টাৰ্ট হ'ব। আৰু থ্ৰু গুগল মিটত হ'ব। অ'কে, চ' গুগল মিটটো আপোনালোকৰ ৰেজিষ্টাৰ কৰি ল'ব। আৰু ৰেজিষ্ট্ৰেশ্যন আপোনালোকে কুঁহিপাতত গৈও আপোনালোকে কৰিব পাৰে, বা যিখন গুগল লিংক যিটো আছে সেইটো মই ডেছক্ৰিপশ্যনতো দি দিম, সেইটো আপোনালোকে চেক কৰি ল'ব, বা পিন কমেণ্টতো থাকিব, সেইটোতো আপোনালোকে চেক কৰি চাই ল'ব। চ' ইয়াতে আপোনালোকে ৰেজিষ্টাৰ কৰিব। চ' এইবাৰো 70ৰ ওপৰৰ চিলেকশ্যনছ আছে, আপোনালোকৰ চাওক। ACSত আছে, APSত আছে, আপোনালোকৰ আছাম একাউণ্ট ছাৰ্ভিচত আছে, আছাম আৰ্বান ছাৰ্ভিচেছত আছে। অ'কে, ইনস্পেক্টৰ অফ টেক্সেছ, ইনস্পেক্টৰ অফ এক্সাইজ। চ' APR তেনেকুৱা বহুতখিনি আছে, BDOত আছে। চ' এনেকুৱা বহুখিনি আপোনালোকৰ আছে। চ' চেক কৰিব পাৰে, চাব পাৰে আপোনালোকে। ইয়াৰ লগতে আপোনালোকৰ APSCৰ কাৰণে ফুল কৰ্চো আছে, প্ৰিলিমছৰ কাৰণে হওক, মেইনছৰ কাৰণে হওক, ইণ্টাৰভিউৰ কাৰণে হওক। আৰু ইয়াতে আপোনালোকৰ যি ভিডিঅ' লেকচাৰছো আছে, আপোনালোকৰ প্ৰিলিমছৰ মেইন চিলেবাছ, আপোনালোকৰ CSETৰ তাতে থাকিব। তাৰপিছত কুইক ৰিভিজন আপোনালোকৰ PDF তাতে দিয়া আছে, আৰু প্ৰিলিমছৰ ক্ৰেছ কৰ্চ ইয়াতে থাকিব। চ' এইটো আপোনালোকৰ পিছৰ কথা। এইবিলাক আপোনালোকে চাই নাচায়, সেইটো আপোনালোকৰ নিজৰ কথা হয়। খালি ৱেবিনাৰখন আপোনালোকে ফ্ৰী কাৰণে আপোনালোকে জইন কৰিব পাৰে। আৰু কেনেবাকৈ যদি আপোনালোকে কৰ্চ ল'ব বিচাৰে, কৰ্চ ল'বলৈ বিচাৰিলে তাৰো গুগল ফৰ্মৰ লিংক এখন মই দি দিম, তাতে আপোনালোকে জইন হ'ব পাৰিব। আপোনাৰ গোটেইখিনি কি কৰ্চ আপোনালোকে পাব ইয়াতে আপোনালোকে দেখিবই। আৰু কিবা বেছি জানিব হ'লে আপোনালোকে ডাইৰেক্ট কণ্টেক্ট কৰিব পাৰে। চ' ইয়াতে আপোনালোকে সেই একেই আপোনালোকে ফিল আপ কৰিব লাগিব। চ' ফিল আপ কৰি আপোনালোকৰ নাম, মোবাইল এড্ৰেছ, তাৰপিছত ইয়াতে পে'মেণ্ট আপোনালোকে কৰিব পাৰিব। আৰু পে'মেণ্ট স্ক্ৰীনশ্বটটো ইয়াতে আপোনালোকে আপলোড কৰিব পাৰিব, বা তাত পঠিয়াব পাৰিব। আৰু বেংকৰ ডিটেইলছত পঠিয়াবলৈ হ'লে ইয়াতে আপোনালোকে বেংকৰ এগেইনষ্টতো আপোনালোকে পঠিয়াব পাৰে, ছাবমিট কৰি দিব লাগিব। আৰু অকণ কৈ দিছোঁ, ইয়াতে আপোনালোকৰ কুঁহিপাতৰ আপোনালোকৰ APSC CC TET ADRE বহুতখিনিৰ কাৰণে তেওঁলোকে দিয়ে বাৰু। কিন্তু মই মেইনলি আপোনালোকৰ APSCৰ কাৰণে কৈছোঁ, যিহেতু বহুতে প্ৰিপেয়াৰ কৰি আছে এতিয়া। চ' ৱেবিনাৰখন ফ্ৰী কাৰণে বস্তুটো আপোনালোকক দেখাইছোঁ, আপোনালোকে চাই ল'ব পাৰে। জইন কৰিলে কৰিব পাৰে, নকৰিলে নকৰিব পাৰে, সেইটো আপোনালোকৰ নিজস্ব কথা। মই জাষ্ট ফ্ৰী কাৰণে বস্তুটো আপোনালোকক দেখাই দিছোঁ। চ' মেণ্টৰ আছে আপোনালোকৰ, মই ক'লোৱে এইকেইজন আপোনালোকে চাওক। জ্যোতিষ নাথ আপোনালোকৰ লেবাৰ ইনস্পেক্টৰ, জ্ঞানদীপ হাজৰিকা নুমলী NRLত আছে, শান্তনু বৰবৰুৱা ইনস্পেক্টৰ অফ টেক্সেছ। চ' এইকেইজন গোটেইখিনি তেওঁলোকৰ আছে মেণ্টৰ। আৰু ইয়াতে আপোনালোকৰ APSC CC প্ৰিলিমছৰ আপোনালোকৰ গোটেইখিনি টপিক ইয়াতে আপোনালোকে দেখিছে। এনভাইৰনমেণ্ট, ইক'লজি, পলিটি, গভৰ্নেন্স, জিঅ'গ্ৰাফি, ইকনমি, অ'কে, মিডাইভেল হিষ্ট্ৰী, এনচিয়েণ্ট হিষ্ট্ৰী, মডাৰ্ণ হিষ্ট্ৰী, অ'কে, আছাম হিষ্ট্ৰী, আৰ্ট এণ্ড কালচাৰ, ছায়েন্স টেক, ৰিজনিং, এপ্টিটিউড, ৰিডিং কম্প্ৰিহেনশ্যন, অ'কে, GS 1ৰ ক্ষেত্ৰত আপোনালোকৰ ইণ্ডিয়ান ছ'চাইটি, তাৰপিছত আপোনালোকৰ GS 2ৰ ক্ষেত্ৰত আপোনালোকৰ ইণ্ডিয়ান পলিটি, আপোনালোকৰ গভৰ্নেন্স যিখিনি আছে আপোনালোকৰ গোটেইখিনি ইয়াতে, ছ'চিয়েল জাষ্টিছ, ইণ্টাৰনেশ্যনেল ৰিলেশ্যন, ইণ্ডিয়ান ইকনমি, ইণ্টাৰনেল ছিকিউৰিটি, ডিজাষ্টাৰ মেনেজমেণ্ট, ছায়েন্স এণ্ড টেকন'লজি, এথিক্স, ইণ্টেগ্ৰিটি, এপ্টিটিউড,
আছাম হিষ্ট্ৰী, আছাম জিঅ'গ্ৰাফী, আছাম পলিটি, অ'কে। চ' GS5ৰ ক্ষেত্ৰতো সেইদৰে আছাম ইকনমি, আছাম এনভাইৰনমেণ্ট, চ' এনেকুৱা গোটেইখিনি আপোনালোকৰ তাৰ লগতে ইণ্টাৰভিউ গাইডেন্স প্ৰগ্ৰাম সেইখিনি গোটেইখিনি আপোনালোকৰ। চ' অভাৰঅল আপোনালোকে গোটেইখিনি বস্তুৱে পাব প্ৰিলিমছ, মেইনছ আৰু ইণ্টাৰভিউলৈকে। চ' চাব পাৰে আপোনালোকে, এইটো আপোনালোকৰ কি কৰে আৰু। আপোনালোকৰ ৰাতিপুৱা 11টা বজাত আছে ৱেবিনাৰখন, গুগল মিটৰ জৰিয়তে হ'ব। চ' সেইকাৰণে গুগল মিটটো আপোনালোকে ইনষ্টল কৰি ল'ব। আৰু ৰেজিষ্ট্ৰেশ্যন লিংকটো মই পিন কমেণ্টতো দি দিছোঁ, আপোনালোকে তাতে আপোনালোকে ডাইৰেক্টলি এক্সেছ কৰি পেলাই আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। ফ্ৰী হয়, একো দিবলৈ দৰকাৰ নাই। আপোনালোকে জইন কৰিব, নজনা কথা দুই এটা আপোনালোকে শিকিব পাৰিব। সেইকাৰণে আপোনালোকক ক'লোঁ চাব, জইন কৰিব, আমিও থাকিম। চ' APSCৰ ক্ষেত্ৰত যিসকল চিৰিয়াছ আপোনালোকে, আকৌ কৈছোঁ ফ্ৰী হয়। চ' পেইড বুলি ক'লে বহুতৰ হেৰি হৈ যায়তো। চ' ফ্ৰী হয়, জইন কৰি চাব। ভাল নালাগিলে লেফ্ট কৰিব পাৰে, এইটো আপোনালোকৰ কথা। চ' সিমানেই আৰু, থেংক ইউ।